আগতেতো সৰু সৰু বোৱাৰী বুলি কোনো বিয়াই নাছিলে, এতিয়া পাই পিনে বহুত ভালে লাগিছে। চৰকাৰৰ কামবিলাক কেনেকুৱা পাইছে? ভালে লাগিছে। পুনৰ এইখন চৰকাৰকে বিচাৰিছে না? এখন চৰকাৰকে বিচাৰিছে। জোনাই সমষ্টিত যিহেতু ৰাজু মেধক কংগ্ৰেছৰ হৈ উঠিছে আৰু NDA বিজেপিৰ হয় ভুৱন পেগু, কাক এবাৰ বিচাৰিছে আপোনালোকে? ভুৱন পেগু ছাৰ। কিয় বিচাৰিছে তেওঁ? ভাল লাগে, ভাল কাম কৰিছে, ভাল কাম কৰিছে। আচ্ছা, ভাল কাম কৰিছে কাৰণে ভাল লাগিছে আৰু ভাল কাম কৰিছে। হয়, ৰাইজে আঁচনিবোৰ পাইছেনে? পাইছে, মোটামুটি পাই আছে আৰু। আজি কিমান সোমাইছে পইচা? আজি 9,000কে। আজি 24খন গাঁও পঞ্চায়তত জোনাই সমষ্টিত আজি জনগণে এনেকে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছে, মহিলাই বিশেষকৈ। আৰু চাবলৈ গ'লে 35,000তকৈ অধিক মহিলাই আজি জোনাই সমষ্টিত মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছে যে এইটো বিহুৰ উপহাৰ চাবলৈ গ'লে। আৰু তেখেতসকলৰ প্ৰাপ্য মহিলা সবলীকৰণৰ যিটো আৰু মহিলাক সন্মান দিয়া যিটো মুখ্যমন্ত্ৰীৰ এই পৰিকল্পনাৰ ভিতৰত অৰুণোদয় আজি 3.0 9,000 টকাকৈ প্ৰত্যেকৰ একাউণ্টত আজি একেলগে ভৰাই দিছে। মই ভাবোঁ খুব মহিলাসকলে আজি মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদেই মই ভাবোঁ অসমখনক আগুৱাই নিব আৰু মুখ্যমন্ত্ৰীক অধিক শক্তি দিব অসমখনক নেতৃত্ব দিয়াৰ কাৰণে। নিৰ্বাচন আহি আছে আৰু জোনাই সমষ্টিত এবাৰ ৰাজু মেধক কংগ্ৰেছৰ পাৰ্টি আগবঢ়াইছে, বহু শক্তিশালী হৈ উঠিছে তেওঁলোকৰ, এনেদৰে ক'ব বিচাৰিছে। মই ভাবোঁ কংগ্ৰেছ বিশেষকৈ অসমত এতিয়া খিলঞ্জীয়া অঞ্চলত কংগ্ৰেছ নাই আৰু এক প্ৰকাৰ চাবলৈ গ'লে। সেইকাৰণে ইয়াত কোন উঠিছে এইটো ফেক্টৰ নহয় আমাৰ কাৰণে, ব্যক্তিটো ফেক্টৰ নহয়, কিয়নো কংগ্ৰেছ পাৰ্টি এনেকুৱা এটা পাৰ্টি যি ৰাইজে আজি স্বীকাৰ কৰিছে। আপোনালোকে আজি যদি আপুনি শুনিছে আজি দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ 15 বছৰ শাসনকাল থাকোঁতে কংগ্ৰেছৰ কেনেকুৱা দুৰ্নীতি হৈছিলে। মুকলি বজাৰ আছিলে চাকৰিৰ, অংগনবাদী চাকৰিৰ পৰা আৰম্ভ কৰি ACSলৈকে 30 লাখ 40 লাখ টকাত ACS চাকৰি 50 লাখ টকাত বিক্ৰী হৈছিলে। দুৰ্নীতিয়ে গোটেই অসমখনক গ্ৰাস কৰিছিলে। যুৱ প্ৰজন্মই আশাই বাদ দিছিলে যে পঢ়া শুনা কৰি মেধাৱী যুৱ প্ৰজন্মই বাদ দিছিলে আৰু পঢ়ি শুনি লাভ নাই, পইচা যদি যোগাৰ কৰিব নোৱাৰো, টোপোলা যদি যোগাৰ কৰিব নোৱাৰো, দালাল যদি ধৰিব নোৱাৰো, কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি নাপায় বুলি ভাবিছিলে। কিন্তু আজি প্ৰত্যেকজনে স্বীকাৰ কৰিব, বিৰোধীও স্বীকাৰ কৰিব যে বিৰোধীও আজি সিহঁতে দেখিছে যে 1,65,000 অসমৰ যুৱক যুৱতীক নিকা ভাৱে 1 টকা 4 অনাও লেনদেন নকৰাকে, ঘোচ ঘাচ নোহোৱাকে চাকৰি যে দিছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও যে চাকৰি পাইছে মেধাৰ ভিত্তিত। উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা নতুন এটা আশাৰে অসমখনক আগুৱাই নিয়াৰ কাৰণে উঠি অহা প্ৰজন্ম এতিয়া ওলাই আহিছে। এনে অৱস্থাত মই ভাবোঁ যে পুনৰবাৰ কংগ্ৰেছক বিশেষকৈ উঠি অহা প্ৰজন্মই যেন আৰু এবাৰ ঘূৰি নাচায় আৰু কংগ্ৰেছৰ ফালে। মহিলাসকলে আজি কৈছে মুকলিকে, কংগ্ৰেছ চৰকাৰৰ দিনত সূতা এমুঠিয়ে পাইছিলোঁ আমি, সূতা এমুঠিটোক লৈ কাজিয়া কৰিছিলোঁ। এইখন চৰকাৰে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি উদ্যমিতা, মহিলা উদ্যমিতাৰ পৰা আৰম্ভ কৰি ফ্ৰী ৰেচনৰ পৰা চাউলৰ পৰা আৰম্ভ কৰি 100 টকাৰ ভিতৰত চেনি দালি নিমখৰ পৰা আৰম্ভ কৰি বেমাৰ আজাৰ চাবলৈ কংগ্ৰেছৰ দিনত কোনো সহায় কোনো উপায় নাছিলে। এতিয়া আপোনাৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ড আছে। তো এনেকৈ তাৰমানে কংগ্ৰেছৰ দিনত এডমিশ্যন ফ্ৰী নাছিলে। আমিয়ে তেতিয়া অসুবিধাত পৰোঁ। মাক দেউতাকে আহে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকে আহে যে এডমিশ্যন দিব লাগে, 8,000 টকা লাগে, 12,000 টকা, 6,000 টকা লাগে, আমিতো দিব নোৱাৰোঁ তেতিয়া। কিন্তু এইখন চৰকাৰৰ দিনত এডমিশ্যনো ফ্ৰী, নিযুত মইনা ছোৱালীখিনিৰ কাৰণে 1,000 টকা, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা, BA পঢ়ি থকা 1250 টকা, MA পঢ়িলে 2,500 টকা। এই আঁচনিবোৰ মই ভাবোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত নাছিলে। এতিয়া আকৌ যিখিনি ল'ৰা আমাৰ ল'ৰা নিযুত বাবু 1,000 টকা, BA পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে, MA পঢ়ি থকাৰ কাৰণে 2,000 টকা এতিয়া আৰম্ভ কৰিছে। এনেকুৱা মই ভাবোঁ যে ইমান জনহিতাৰ্থী, ইমান ৰাইজক প্ৰত্যেকটো মুহূৰ্তত অকল উন্নয়ন ৰাস্তা পদূলিয়ে নহয়, 4 লেনেই নহয়, অকল মথাউৰিয়ে নহয়, বানমুক্ত কৰাই অকল নহয়, স্কুলবোৰ অকল ঠিক ঠাক কৰাই নহয়, সাধাৰণ মানুহক প্ৰভাৰ্টি এলিভেশ্যনৰ কাৰণে যিখিনি এই চৰকাৰে উদ্যোগ লৈছে, গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ কাৰণে যিখিনি এই চৰকাৰে উদ্যোগ লৈছে, মই ভাবোঁ যে ইয়াৰ পাছত আৰু পুৰণা সেই জামানাৰ পুৰণা দুৰ্নীতিগ্ৰস্ত কলংকিত এই কংগ্ৰেছৰ ফালে ঘূৰি নাচায়
আৰু নতুন দিগন্তৰ ফালে অসম আগুৱাইছে আৰু নতুন দিগন্তৰ ফালে আৰু নতুন ৰূপত আৰু অসমক শক্তিশালী কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক চবেই আশীৰ্বাদ দিছে মই ভাবোঁ যে বিপুল ভোটত এইবাৰ পুনৰবাৰ জোনাই সমষ্টিটো বিজেপি চৰকাৰক ভোট দিব আৰু অসমতো বিপুল ভোটত আৰু বিপুল সঁহাৰিৰে ৰাইজে আশীৰ্বাদ দি মুখ্যমন্ত্ৰীক পুনৰবাৰ মুখ্যমন্ত্ৰী পাতিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221